নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 জুলাইত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮৫০০ টকা। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। কোন কোন মহিলাই লাভ কৰিব এই ৮৫০০ টকা এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। লগতে আপুনি পাবনে নাই। 1 জুলাই ৰাতিপুৱা মহিলাসকলে তেওঁলোকৰ একাউণ্ট পৰীক্ষা কৰিলেই দেখা পাব এই ধন। ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰৰ দিনত প্ৰতি মাহৰ আৰম্ভণিতে লাভ কৰিব এই ধন। কি হয় বন্ধুসকল, প্ৰতি মাহে লাভ কৰিব 1 তাৰিখেকৈ এনেকুৱাকৈ ৮৫০০ টকাকৈ। যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব তেতিয়াই কিন্তু আপোনাক টকাটো প্ৰদান কৰা হ'ব। যদি কংগ্ৰেছ চৰকাৰ আহে তেনে ক্ষেত্ৰত জুলাই মাহৰ প্ৰথমতেই লাভ কৰিব আপুনি ৮৫০০ টকা। মহিলাসকলৰ সহযোগত সৈন্য হ'ব এতিয়া পৰিস্থিতি। হয় বন্ধু-বান্ধৱীসকল, আচলতে এটা ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধী। হয় বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধীয়ে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব ৮৫০০ টকা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেজৰিৱাল নিজেই এটা চোৰ আৰু সেয়া বেলেগক চোৰ দেখে। হয় বন্ধুসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক চোৰ বুলি আখ্যা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কেজৰিৱাল নিজে এটা চোৰ, সেয়ে বেলেগক চোৰ দেখে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰবিন্দ কেজৰিৱাল নিজেই চোৰ, সেইবাবে বেলেগকো চোৰ দেখে অৰবিন্দ কেজৰিৱালে। কেজৰিৱাল কোনো ৰাজনৈতিক দৰ্শন নহয় বুলি মন্তব্য কৰিছে। কেজৰিৱালক সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কংগ্ৰেছ চৰকাৰে মুছলমানক সংৰক্ষণ দিব বিচাৰি। হয় বন্ধুসকল, আন এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ চৰকাৰে মুছলমানক সংৰক্ষণ দিব বিচাৰে। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব। আচলতেই কংগ্ৰেছ চৰকাৰে মুছলমানক সংৰক্ষণ দিব বিচাৰে নেকি? ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিয়াটো কংগ্ৰেছৰ ষড়যন্ত্ৰ। বিজেপিয়ে SC ST OBCৰ সংৰক্ষণক আৰু অধিক শক্তি প্ৰদানৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদী নিজেই OBC শ্ৰেণীৰ পৰা আহিছে। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব। যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তি কিমান আপুনি জানেনে? হয় বন্ধু-বান্ধৱীসকল, সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তিৰ কিমান আপুনি যদি নাজানে তেনে ক্ষেত্ৰত ভিডিঅ'টো সম্পূৰ্ণকৈ জানক। নিৰ্বাচনী মনোনয়ন পত্ৰসহ দাখিল কৰিলে ব্যক্তিগত সম্পত্তিৰ তথ্য নিৰ্বাচন আয়োগে দেশবাসীৰ আগত প্ৰকাশ কৰিলে মোদীৰ সম্পত্তিৰ তালিকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখনো নাই ব্যক্তিগত বাহন। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজৰ এখনো ব্যক্তিগত বাহন নাই। 31 মাৰ্চ 2024লৈকে প্ৰধানমন্ত্ৰীগৰাকীৰ নগদ ধনৰ পৰিমাণ হৈছে 52,920 টকা। লগতে 28,000 নিৰ্বাচনী প্ৰচাৰৰ বাবে খৰচ কৰিলে মোদীয়ে। হয় বন্ধুসকল, লোকসভা নিৰ্বাচনৰ সময়ত 28,000 টকা খৰচ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে ছেভিংছ একাউণ্ট লগতে ফিক্সড ডিপজিটত থকা টকাৰ পৰিমাণ হৈছে 2.85 কোটি টকা। SBIৰ গান্ধীনগৰ শাখাৰ একাউণ্টত আছে 73,304 টকা। কেৱল এয়াই নহয়, প্ৰেথাত্য আগবঢ়া সমষ্টি বাৰাণসীৰ শাখাত আছে 7,000 টকা। নেশ্যনেল ছেভিং চাৰ্টিফিকেট একাউণ্টত জমা আছে 9,12,000 টকা। লগতে 4টা সোণৰ আঙুঠি আছে প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু 4টা সোণৰ আঙুঠিৰ মূল্য হৈছে 2,66,750 টকা। নিজৰ নামত এটাও বাসগৃহ নাই প্ৰধানমন্ত্ৰীগৰাকীৰ। তথ্য দাখিল কৰা অনুসৰি আহমেদাবাদৰ বাসিন্দা প্ৰধানমন্ত্ৰীগৰাকী। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা MA লাভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তি কিমান নিশ্চয় আপুনি সম্পূৰ্ণকৈ জানিলে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কিয়নো 5 ডিগ্ৰী পৰ্যন্ত পাৰিব তাপমাত্ৰা গৰমক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে হয় বন্ধু বান্ধৱীসকল ভয়ংকৰ হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা আজি আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী তাপমাত্ৰা নিশ্চয় আপুনি কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগতে কোনটো ৰাজ্যৰ পৰা আপুনি ভিডিঅ'টো চাই আছে হেও আপুনি জনাবলৈ নাপাহৰিব কেইবাদিন লৈ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসী কেইবাখনো জিলাত গ্ৰীষ্ম প্ৰবাহে ল'ব পাৰে ভয়ংকৰ ৰূপ স্বাভাৱিকতকৈ 4 পৰা 5 ডিগ্ৰী বৃদ্ধি পাইছে তাপমাত্ৰা উষ্ণতা বৃদ্ধিৰ সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 3 পৰা 4 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী জাৰি সোমবাৰৰ দিনটোত গোসাইগাঁৱত সৰ্বোচ্চ 36.9 ডিগ্ৰী চেলচিয়াছ গুৱাহাটীৰ তাপমাত্ৰা আছিল 35 ডিগ্ৰী চেলচিয়াছতকৈ বেছি আজিৰ দিনটোত ৰাজ্যৰ স্বাভাৱিকতকৈ তাপমাত্ৰা অধিক ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চুই গৈছে মে মাহৰ গ্ৰীষ্ম প্ৰবাহ আৰু এই দিনকেইটাত সকলোৱে সতৰ্ক অৱলম্বনৰ আহ্বান জনাইছে অন্যথা বিভিন্ন শাৰীৰিক অসুস্থতাত ভুগিব পাৰে আপুনি বিশেষকৈ অসুস্থ বয়োবৃদ্ধ বা গৰ্ভৱতী মহিলা সাৱধান হওক লগতে ঢিলা পাতল ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা দিনৰ ভাগত বাহিৰলৈ ওলাই যাওঁতে ছাতি লোৱাৰ অভ্যাস কৰক ডিহাইড্ৰেশ্যনৰ পৰা বাচিবলৈ পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক পানী দিনৰ ভাগত অধিক পৰিশ্ৰমৰ কাম নকৰিবলৈ আহ্বান শিশুৰ ক্ষেত্ৰত অভিভাৱক অধিক সতৰ্ক হোৱাৰ আহ্বান জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ জনতাক পৰামৰ্শ কেইবাদিনলৈ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক হয় বন্ধুসকল প্ৰচণ্ড গৰমে এতিয়া দহিব ৰাজ্যবাসীক আৰু তাৰ বাবে এতিয়া আপুনি সাৱধান হৈ থাকক তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনতাই বাই বাই দিব বিজেপিক লাভ নকৰিব 150 কোনো আসন হয় বন্ধু বান্ধৱীসকল ৰাহুল গান্ধীয়ে এটা ডাঙৰ মন্তব্য কৰিছে 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক 150 কোনো আসন লাভ নকৰিব বিজেপিয়ে বহি কলম উলিয়াই লিখি ৰাখক এই কথা 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী দেশৰ জনতাক গ্ৰান্টি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কাঁহী বাতি বজালে দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় দৰিদ্ৰতা আমি নিৰ্বাচন জয় হোৱাৰ পিছতে 1 লাখ টকা একাউণ্টত ভৰাই দিম বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপি হয় বন্ধু বান্ধৱীসকল ৰাহুল গান্ধীয়ে এটা ডাঙৰ মন্তব্য কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফলো কৰি দিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'